বিটিসি নির্বাচন আর অবড়ো ভোটার অবড়োর ভূমির অধিকার নির্বাচনী ইস্যু অবড়ো কি প্রতিশ্রুতি হাগ্রামা মহিলাৰীৰ বিটিসি নির্বাচনত উত্থাপন হয়েছে কেইবাটাও গুরুত্বপূর্ণ ইস্যু বিশেষকৈ বিটিআৰত অবড়ো মানুহৰ ভূমিৰ অধিকাৰ অন্যতম এক প্ৰধান ইস্যু হৈছে এইবাৰ নিৰ্বাচনত ইয়াক মূল সমস্যা ৰূপে উত্থাপন কৰিছে বিজেপিয়ে বিজেপিৰ প্ৰতিশ্ৰুতি অবড়ো মানুহক ভূমিৰ অধিকাৰ দিয়া হ'ব বিটিআৰৰ অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ এক প্ৰধান সমস্যা এই ভূমিৰ অধিকাৰৰ প্ৰসংগ বাৰে বাৰে নিৰ্বাচনত উত্থাপন হয় যোৱাবাৰ পৰিষদীয় নিৰ্বাচনত ভূমিৰ অধিকাৰৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু ভূমিৰ অধিকাৰ এতিয়ালৈকে নহল এবাৰৰ নিৰ্বাচনতো ভূমিৰ অধিকাৰৰ প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনী প্ৰেক্ষাপটত ভূমিৰ অধিকাৰ হৈ পৰিছে গুৰুত্বপূৰ্ণ বাগধাৰা অজনজাতি লোকক ভূমিৰ অধিকাৰৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে মোৰ এটাই চেষ্টা হ'ব যাতে বিটিআৰত কোনো মাটি বাৰীৰ কাৰণে কষ্ট পাব নালাগে দুখ পাব নালাগে মোৰ বাবাৰ মাটি লৰাৰ নামত আহিব লাগিব লৰাৰ নামত মাটি মোৰ নাতিৰ নামত পাব লাগিব 47 চনৰ কাগজ বিচাৰি লাভ নাই এই বিটিআৰতে মোৰ জন্ম এই বিটিআৰতে মই মৰিব লাগিব আৰু সেই কাৰণে আমাৰ চেষ্টা হ'ব যাতে অহা 5 বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো অজনজাতীয় লোকৰ ভূমি অধিকাৰৰ প্ৰসংগই বিটিআৰৰ ৰাজনীতি উত্তাল কৰিছে অবড়ো ভোটাৰৰ মাজত নিশ্চিত প্ৰভাৱ পৰিছে বিজেপিয়ে যাতে এই ইস্যু লৈ অবড়োৰ ভোট লাভ কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈছে হাগ্ৰামা মহিলাৰী বিপিএফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে বড়োভূমিৰ সকলো জনগোষ্ঠীৰ মানুহক উদ্দেশ্যি কয় 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে থকা সকলো মানুহ বড়োভূমিত থাকিব আমাৰ কথাটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছৰ মানুহ আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব সেইটো মই কৰা নহয় এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ বিএলটি লগত আলোচনা কৰি পেলাই চুক্তি কৰা এটা আইন হৈ গ'ল এইটো মই কোৱা কথা নহয় এই চুক্তিতে লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছৰ বাসিন্দা আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব সেইটো হ'ল আমাৰ চুক্তি বিটিআৰত কোন কোন মানুহে মাটিৰ অধিকাৰ পাব তাৰ প্ৰতিশ্ৰুতি দিলে হাগ্ৰামা মহিলাৰীয়ে 2005 চনৰ ভোটাৰ তালিকাত নাম থকা সকলোৱে পাব ভূমিৰ অধিকাৰ সেই কাৰণে আমি কৈছো বিটিসি অঞ্চলত 2005 চনটো প্ৰথম নিৰ্বাচন বিটিসি 2005 চনত যিটো ভোটাৰ তালিকা এইটো চাই পেলাই আমি সকলোকে মাটিৰ পট্টা প্ৰদান কৰিব বুলি কোৱাটো সেইটোৱেই 10 বছৰ 12 বছৰ আছিল ইয়াতো ভোটাৰ তালিকা নাথাকিব ইয়াৰ মা দেউতাটো থাকিব হয় না নহয় এইটো ভাবিব নালাগে 2005 চনতো মোৰ ভোটাৰ তালিকা নাছিল মই মাটিৰ পট্টা নাপাব লাগে এনেকুৱা নহয় আপোনাৰ মা দেউতাটো 2005 চনত ভোট দিছিল হাগ্ৰামা মহিলাৰীৰ এই প্ৰতিশ্ৰুতিয়ে অজনজাতীয় মানুহৰ মাজত বিপিএফৰ সমৰ্থন বৃদ্ধি কৰিব অবড়োৰ মাজত বিজেপিৰ আগ্ৰাসনক বহুদূৰ প্ৰতিৰোধ কৰিব পাৰিব কাৰণ হাগ্ৰামা মহিলাৰী পৰীক্ষিত নেতা হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনৰ অভিজ্ঞতা আছে অবড়ো মানুহৰ অবড়োৰ মাজত হাগ্ৰামা মহিলাৰী সৰ্বাধিক গ্ৰহণযোগ্য বড়ো নেতা বিজেপিৰ লগতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফেও অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰৰ নিশ্চয়তা দিয়াৰ প্ৰতিশ্ৰুতি দিছে হাগ্ৰামা মহিলাৰীয়ে ভূমিৰ অধিকাৰৰ নিশ্চয়তা দিয়াৰ লগে লগে নিশ্চিতকৈ বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি আৰু বিপিএফৰ প্ৰতিশ্ৰুতিৰ মাজত মানুহে তুলাচনীৰে বিচাৰ কৰিব মূলত এই দুই দলৰ এই প্ৰতিশ্ৰুতি নিৰ্বাচনত হৈ পৰিছে এক প্ৰধান বিষয় বিজেপি আৰু বিপিএফ দুয়োটা দলে ভূমি অধিকাৰৰ প্ৰতিশ্ৰুতি দিছে যদিও অবড়ো ভোটাৰে বিপিএফক অধিক সমৰ্থন কৰিব কাৰণ বিটিআৰৰ এক প্ৰধান ৰাজনৈতিক দলৰ লগত থাকিব বিচাৰে অবড়ো মানুহ 40টা সমষ্টিৰ ভিতৰত কিমান সমষ্টি অবড়ো ভোটাৰৰ নিয়ন্ত্ৰণত 20ৰ পৰা 21টা সমষ্টিত নিৰ্ণায়ক ভূমিকা লয় অবড়ো ভোটাৰে ইয়াৰ উপৰিও
আন আন সমষ্টিসমূহতো আছে অবড়ো ভোট বিজেপিৰ উপস্থিতিত ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ মাজত কিছু প্ৰশ্ন উত্থাপন হৈছে এই পৰিস্থিতিত ধৰ্মীয় সংখ্যালঘুৰ ভোট বিপিএফে লাভ কৰাটো নিশ্চিত পূৰ্বেও ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰে বিপিএফে ভূমি অধিকাৰৰ প্ৰতিশ্ৰুতিয়ে অবড়োৰ ভোট প্ৰধানত দুটা ভাগত ভাগ কৰিব বিপিএফ আৰু বিজেপিৰ মাজতেই ভাগ হ'ব কিন্তু বিপিএফে গৰিষ্ঠ সংখ্যক অবড়ো ভোট লাভ কৰাটো নিশ্চিত বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট NB নিউজ